নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ, মই নাৰু দাসে আজি এখন ভিডিঅ' চালোঁ। ভিডিঅ'টোত আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ কংগ্ৰেছৰ প্ৰেছিডেণ্ট মহোদয়ে কৈ আছে যে আমাৰ কাউন্সিলৰ CM ছাৰজনে বহুত কৰাপশ্যন কৰিছে। কেনেকুৱা কোটি কোটি টকাৰ কাম ল'ৰাক দিছে, বোৱাৰীক দিছে, তেওঁৰ ফেমিলিসকলক দি সব বিলবিলাক উঠাই কৰাপশ্যন কৰিছে। তেওঁ ইমানটোৱে জানে নেকি নাৰু দাসৰ ব্ৰেইনত কেনেকৈ ষ্টক হৈছে, দিব্যাংগ কেনেকুৱা হৈছে, এইবিলাক কথাওতো ক'ব লাগিছিলে। যদি তেওঁ নাজানে তেনেহ'লে মই নিবেদন কৰিছোঁ কংগ্ৰেছৰ এখন মিটিং দংগাত পাতি দিয়ক। যিমান CM, MP যোনে যি কি কৰাপশ্যন কেনেকুৱা কি কৰিছে চব কৈ দিম, ৰাইজে শুনিব। কথাটো ক'লে চব ডিটেইলছ ক'ব লাগে। আৰু বিল উঠোৱা এনেকুৱা বহুত আছে প্ৰমাণ পত্ৰ চব। এইবিলাক ৰাইজক দেখাই দিলে ৰাইজে খুচি হ'ব। গতিকে মই নিবেদনটো কৰিছোঁ, আগষ্টিন ইংগি ছাৰ, আপুনি ডংকাত এটা মিটিং পাতি এই নাৰায়ণ দাসক মাতি দিয়ক। নাৰায়ণ দাসে ডিটেইলছ কৈ দিব। আৰু বহুত আছে এনেকুৱা কৰাপশ্যনৰ ফৰ্মুলাবিলাক। কিন্তু নাৰায়ণ দাসেতো কৰাপশ্যন একোৱে কৰা নাই। যি কৰিছে চব তেওঁলোকে খাইছে। 10 কিলো SDO চিভিলে 10 কিলো কৰি পাৰ হেড চাউল দিব দিছিলে, মই 40 কিলো 50 কিলো দিছোঁ। আৰু চিনি যোনে খোৱা নাই চব নি কাঠাৰ, ৰঙাং, বে, কৰো, তেৰাং, ইংটি, ইংলেং এইচবকে দিছোঁ। এইবিলাক জানিবলৈ হ'লে ডংকা বল ফিল্ডত এটা মিটিং কাটত কিয় মোকটোত তেওঁলোকে দিব্যাংগ কৰি দিছে। মই দূৰত যাব নোৱাৰোঁ। ডংকা হ'লে এখন টমটম লৈ যাব পাৰিম। তাত মাতিলেম গৈ মই ডিটেইলছ কৈ দিম, চবৰ কথা কৈ দিম, ৰাইজে শুনিব, ভাল পাব, জানিব। তেতিয়া মই নিবেদনটো আগষ্টিন ইংগি ছাৰক ক'লোঁ, আপুনি এটা ডংকাত মিটিং পাতি মোক মাতি দিয়ক বাৰু। কিয় বহুত কথা আছে আমাৰ ইয়াতে, কাৰ্বি ৰাইজেও ক'বলৈ ভয় খাই থাকে। নাৰু দাসটো এনেও মৰিব, এতিয়া আৰু ভয় বোলা বস্তু একোৱে নাইকিয়া হৈ গৈছে। আগতে বাঘ, সিংহ, ভালুকক ভয় কৰা নাছিলোঁ। নাৰুক দেখিলে বাঘ, সিংহ ভালুক চব পলাই যায় ৰাস্তাতে। গোটেই ৰাতি 8টা বজা সন্ধিয়াৰ পৰা গোটেই ৰাতি হাৱাংলৈকে গাড়ী 1 নম্বৰ 2 নম্বৰত গৈ থাকে। 9 টন 10 টন মাল থাকে। গোটেই ৰাতি ট্ৰেকত থাকে। যিমান ভালুক, সিংহ, বাঘ ৰাস্তাত পৰে, নাৰু আহিছে দেখিলে ছাইড দি দিয়ে। গতিকে নাৰুৰ চব ক'বলৈ সাহস আছে। এখন মিটিং পাতি দিয়ক, ডংকাত কৈ দিম, চবে জনাই দিয়ক, আগষ্টিন ইংগি ছাৰক পঠাই দিয়ক। নমস্কাৰ কাৰ্ডম তো পিনি লাহে